নমস্কাৰ মই নমিতা কোঁৱৰ গগৈ গুৱাহাটী নাৰেংগীৰ পৰা সাহিত্য অনুষ্ঠান পোহৰ জোনাকী মহীশূৰলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আৰু অনুষ্ঠানটি উত্তৰোত্তৰ উন্নতি কামনা কৰি এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম সময় ঘড়ী। চৰাইৰ চুবুৰীটোত কোনে আতচবাজি ফুটালে? মোৰ বুকুখন নিজান পৰিল এদিন এবেলা। ফুলনিত ফুলি সৰিল নিশা ফুলা ফুল। আহোঁ বুলি আহি উভতি গ'ল মৰিচিকা খেদা ভাগৰুৱা দুভৰি নীৰৱে। অথন্তৰত আপুনি শুকাই বোৱতী সুতি। ব্ৰহ্মপুত্ৰও বাৰিষাহে ধনী, খৰালি নিৰ্ধন। চাপৰিত কহুৱা ফুলিলে, কহুৱা ফুলে মন উপচাই, পিছে ভৰাবহে নোৱাৰে লঘনীয়া পেট। দিনৰ পিছত দিন আহেনে ৰাতিৰ পিছত দিন, জীয়া সাঁথৰৰ পেচ খোলোতেই সময় বাগৰে। সময়ে বা আহৰি পাইনে উভতি চাবলে, কেতিয়া পুৱা কেতিয়া গধূলি। জুই ভাল পালেও ধোঁৱাৰ জ্বলা সহিব নোৱাৰি। আপাততঃ ৰ'দৰ চোতালতে বহোঁ, কৃত্ৰিম ফোঁৱাৰাত জঁপিয়াই ফুৰক ৰঙিয়াল ৰামধেনু। ধন্যবাদ।